নমস্কাৰ। আমি এতিয়াৰ পৰা ভাবিছোঁ আমাৰ AB হোম ডেকৰ্ছত যিমানবোৰ কাম হয় সেই সকলোবোৰ আপোনালোকৰ মাজত ভিডিঅ' আকাৰে শ্বেয়াৰ কৰি যাম আৰু তেতিয়াহে আপোনালোকে গম পাব যে আমি কি কাম কৰি আছোঁ। এইবোৰ যে দেখিছে ধেনু, তোন, গদা, এইবোৰে হ'ল আমাৰ অসমীয়া জাতিৰ প্ৰতীক। মানে ভাওনাত ব্যৱহাৰ হোৱা এই সঁজুলিসমূহ নিৰ্মাণ কৰি আমি অসমৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰি থাকোঁ। বিশেষকৈ মাজুলী, লখিমপুৰ, ধেমাজিকে ধৰি অন্যান্য ঠাইৰ মানে দেশ ভাণ্ডাৰসমূহ বা ব্যক্তিগতভাৱেও আমাৰ পৰা ব্যৱহাৰ কৰিবলৈ লৈ যায়। আমি চেষ্টা কৰোঁ যে আমাৰ কামসমূহ বেলেগতকৈ যাতে বেলেগ হয়, বস্তুবোৰ যাতে আমি ভালদৰে তৈয়াৰ কৰিব পাৰোঁ। আৰু আমাৰ ইয়াত যে তৈয়াৰ হোৱা প্ৰতিবিধ সামগ্ৰী 100% মোৰে কষ্ট জড়িত হৈ থাকে তেনে নহয়। মানে আমাৰ মেডামৰো ইয়াত বহুতখিনি কষ্ট জড়িত হৈ থাকে। তেওঁ প্ৰথমতে ইমান পৰা নাছিলে, কিন্তু এতিয়া লাহে লাহে কৰি কৰি বহুতখিনি মানে কাম পৰা হৈ গৈছে। মই ভাবোঁ যিটো কাম মানুহে মনৰ পৰা কৰিম বুলি ভাবে সেইটো নিশ্চয় এদিন নহয় এদিন পাৰিব। তাত কোনো মানে ল'ৰা ছোৱালী কোনো ভাগ থাকিব নোৱাৰে। এয়া দেখিছে ন, ইমান আপোনাৰ গেলা গৰম বুলি ক'ব লাগিব। এনেকুৱা বতৰত সুদূৰ লখিমপুৰৰ পৰা আমাৰ AB হোম ডেকৰ্ছলৈ দাদা আহিছে। মানে এই ইমানখিনি বস্তু একেলগে প্ৰথমবাৰ নিছে। আগতে মানে বেলেগ মানুহে নিছে যদিও মানে ইমান বস্তু লগতে নিয়া নাই। এতিয়া আপুনি কওক বস্তুখিনি কেনেকুৱা হৈছে? বস্তুখিনি বৰ ভাল বনাইছে দেই। বস্তুটো ছেটিছফাই হৈছোঁ। মানে আমাৰ লখিমপুৰ জিলাটো যিহেতু ঢকুৱাখানা লখিমপুৰতে পৰে, ইমান এটা সুন্দৰ কাম কৰিছে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু চব বস্তু তোনৰ পৰা আদি কৰি গদাৰ পৰা আদি কৰি আৰু গোটেই ৰুমটো ইমান ধুনীয়াকৈ সাজি ৰাখিছে দোকানখন। বস্তু প্ৰত্যেকটো বস্তু ভাল বনাইছে। এতিয়াতো বস্তু অলপ কমিলে। এইবিলাক আপোনাৰ তোল আৰু এইটো গদা এতিয়া আৰু একবাৰ ৰং কৰিব লাগিব। এতিয়া আপোনাৰ বহুত টকা বস্তু মুঠতে একেলগতে লৈ গৈছে। বস্তুবিলাক ভালকৈ ৰাখিলে বহুত দিন যাব আৰু আমি কোৱালিটি যিমান পাৰোঁ বেটাৰ ভাল কৰিবলৈ চাওঁ। এয়াই আৰু বিশেষকৈ লখিমপুৰ যিসকলে চাইছে, মোৰ ড্ৰেছ ভাণ্ডাৰ এটা আছে, শংকৰদিনী পোচাক ভাণ্ডাৰ। আপোনালোকৰ মোৰ নম্বৰটো তেখেতে দি দিব, তাৰ নম্বৰ আছে। আপোনালোকে যেতিয়াই লাগে যেনেকুৱা উন্নত মানৰ ড্ৰেছ, মেকআপ পৰা আদি কৰি মুখা পৰা আদি কৰি সকলো বস্তু পাব, কণ্টেক্ট কৰিব। ধন্যবাদ, আপোনালোক আহিব।